ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই আমি এই বিষয়ে ইতিমধ্যে স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। ৰঙিয়া মহাবিদ্যালয়ৰ সমীপতে যি দুখনকৈ সুৰাৰ বিপণী ইয়াত গঢ়ি উঠিছে, সেই সুৰাৰ বিপণীসমূহত আমি ৰঙিয়া মহাবিদ্যালয়ৰ যি অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসমূহক হাতত মদৰ যোগান ধৰা বুলি আমি এক অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে আৰু বিভিন্ন মাধ্যমৰ পৰা এই অভিযোগ আমি পাইছোঁ। গতিকে আমি এই উপলক্ষে ৰঙিয়া সমজিলা আয়ুক্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে মাননীয় আবকাৰী মন্ত্ৰী মহোদয়কো স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু যি এটা অসুস্থিৰ পৰিৱেশ ইয়াত সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত, আৰু ইয়াত থকা বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে সুদূৰ নাগৰিজুলি তামোলপুৰ কুমাৰীঘাটা অঞ্চলৰ পৰা আহি ইয়াত ভাড়াঘৰ বা পিজিত থাকে, সেইসমূহ ষ্টুডেণ্ট যেতিয়া গধূলি ওলাই আহে, ছাত্ৰীসকল যেতিয়া ওলাই আহে, অসুৰক্ষিত এটা অনুভৱ হয়, ইয়াত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। এই সমগ্ৰ ঘটনা অতি শীঘ্ৰে বন্ধ হয়, ইয়াৰ কাৰণে আমি আবকাৰী বিভাগক দাবী জনাইছোঁ আৰু লগতে এই সুৰাৰ বিপণী দুখনৰ অনুজ্ঞাপত্ৰ অতি শীঘ্ৰে বাতিল কৰি ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সমাজক যাতে এটা সুস্থিৰ পৰিৱেশ সৃষ্টি কৰে, কোনো কাৰণত আমি যাতে আমাৰ ছাত্ৰ ছাত্ৰী যাতে মানসিক তথা শাৰীৰিকভাৱে যাতে পংগু হ'ব নোৱাৰে, তাৰ কাৰণে আমি ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। স্পষ্ট কথা, ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা কোনো কাৰণত মানি লোৱা নহ'ব। আৰু অন্যথা যদি আমি এই ক্ষেত্ৰত কোনো সঁহাৰি নাপাওঁ, কোনো যদি আশাস্বৰূপ ফল নাপাওঁ, আমি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া মহাবিদ্যালয় আছুগোটৰ সহযোগত, ইয়াৰ স্থানীয় ৰাইজৰ সহযোগত জংগী প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। অৱশ্যে মূল বিষয়টো হৈছে এই ৱাইন অন শ্বপ দুখন। এই ৱাইন অন শ্বপ দুখনৰ বিষয়টো ইতিমধ্যে জাঙুৰ খাই উঠিছে। মূল বিষয়টো হৈছে এই দুখন ৱাইন অন শ্বপে ইতিমধ্যে যি পাৰ্মিশ্যন আছে, পাৰ্মিশ্যন পাইছে, পাৰ্মিশ্যন পোৱা কিছুমান ক্ৰাইটেৰিয়া আছে, সেই ক্ৰাইটেৰিয়াৰ মতে তেখেতসকলে পাইছে, আমি বুজি পাইছোঁ। কিন্তু এটা কথা ভাবি চাওক আপোনালোকে, যে ৰঙিয়া মহাবিদ্যালয়ৰ এই সমীপতে এই দুখন অন শ্বপ খুলিছে, অন শ্বপ খোলাৰ ফলত এই পৰিৱেশটো কেনেকুৱা অৱস্থাত আছে। আৰু লগে লগে এটা কথা ভাবি চাওক, ৱাইন শ্বপ খোলা পাৰ্মিশ্যন যি আছে, দূৰত্বটো হৈছে 100 মিটাৰৰ এটা ক্ৰাইটেৰিয়া আছে, 100 মিটাৰ। কিন্তু যিসমূহ বিষয়ববীয়াই এই যে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে, সেইটো বিষয়ববীয়াই দিছে 100 মিটাৰ চাই পেলাই দিছে। কিন্তু মূল কথাটো হৈছে তেখেতসকলে নিজৰ চকু দিয়ে বিষয়ববীয়াসকলে দেখা নাই নেকি যে 110 মিটাৰতে দূৰতে ৰঙিয়া মহাবিদ্যালয়খন আছে। 100 মিটাৰটো চাই পিনে তেখেতসকলে জোখমাখ কৰি অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। কিন্তু লগে লগে এইটো কথাও চাবলগীয়া যে 110 মিটাৰত ৰঙিয়া মহাবিদ্যালয়খন আছে, ৰঙিয়াৰ মূল শিক্ষা অনুষ্ঠান ৰঙিয়া মহাবিদ্যালয় আছে। গতিকে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বিষয়, আৰু আমি ইতিমধ্যে দাবী প্ৰদান কৰিছোঁ, দাবী আমি জনাইছোঁ প্ৰশাসনক যে অতি শীঘ্ৰে এই দুখনৰে অন শ্বপ দুখন অতি শীঘ্ৰে বন্ধ কৰিব লাগে। ৰঙিয়া মহাবিদ্যালয়ৰ যি শৈক্ষিক যি দিশ আছে, সেই দিশ যাতে কিছু পৰিমাণে হ'লেও আমি সুস্থ কৰিব পাৰোঁ, তাৰ বিষয়ে আমি চেষ্টা চলাইছোঁ। ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ইতিমধ্যে আমি দাবী জনাইছোঁ, আৰু অতি শীঘ্ৰে যদি এই দুখন অন শ্বপৰ যদি অনুজ্ঞাপত্ৰ বাতিল নহয়, তেতিয়াহ'লে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা, ৰঙিয়া মহাবিদ্যালয় আছুগোট, ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থা, লগতে ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সমাজ আৰু ইয়াৰ সচেতন ৰাইজ, আমি সকলোৱে ইয়াত মিলিত হ'ম। আমি অতি শীঘ্ৰে জংগী আন্দোলন আমি ইয়াতে গঢ়ি তুলিম। হয়, আজি আমি ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সমাজ, ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থা, ৰঙিয়া মহাবিদ্যালয় আছুগোটে আমি আমাৰ এক দাবী উত্থাপন কৰিছোঁ, ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছোঁ যে আমাৰ ৰঙিয়া মহাবিদ্যালয়ৰ সমীপতে যি ৱাইন শ্বপ গঢ়ি উঠিছে, ইয়াৰ বাবে ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ যি সুৰা সহজলভ্য হৈছে, আৰু আমি এক পৰিলক্ষিত হৈছে যে একাংশ দুষ্কৃতিকাৰীয়ে ৰঙিয়া মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ভাড়াতীয়া অথবা পিজিত থাকে, তেওঁলোকৰ সুৰা সহজলভ্য হোৱাৰ ফলত তেওঁলোকৰ ভৱিষ্যত জীৱনৰ প্ৰতি এক ভাবুকিস্বৰূপ হৈ পৰিছে। আমি ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে অনাগত দিনত ইয়াৰ ওপৰত যদিহে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহয়, আমি এক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু আমি ছাত্ৰ সমাজে, সচেতন সমাজে, ৰঙিয়া মহাবিদ্যালয়ৰ সচেতন শিক্ষক সমাজে এই ক্ষেত্ৰত আমাক সহযোগ কৰিব, আৰু তেওঁলোকে ইতিমধ্যে আমাক জনাইছে। আৰু এই ৱাইন শ্বপ দুখনৰ ওপৰত ইতিমধ্যে বিহিত ব্যৱস্থা হ'ব লাগিব, অন্যথা আমি এক আন্দোলনমুখী পৰিৱেশলৈ যাত্ৰা কৰিম। ধন্যবাদ।